বৰপেটা ৰোডত ভয়াবহ পথ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ 3জন কিশোৰী মৃত্যু হোৱা কেইজন? শ্বাহজাহান আলী, আসমা খাতুন আৰু জেছমিন পাৰবিন। বৰপেটা ৰোডৰ জামতলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছে 3গৰাকীকৈ স্কুটি আৰোহী। জানিব পৰা মতে এখন তীব্ৰবেগী তাকে মহতিয়াই নিলে স্কুটি আৰোহীক। ফলত এই কৰুণ ঘটনা সংঘটিত হৈছে। নিহত কেইজনক শ্বাহজাহান আলী, আসমা খাতুন আৰু জেছমিন পাৰবিন বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইজন লোক একেটা পৰিয়ালৰে কিশোৰী। জানিব পৰা মতে তেওঁলোকৰ ঘৰ বৰপেটা ৰোডৰ 7ভনী টোপ গাঁৱত। ইফালে এই দুৰ্ঘটনাত আহত হৈছে আন এটি শিশু। আহত শিশুটিক ভৰ্তি কৰোৱা হৈছে বৰপেটা ৰোড হাস্পতালত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে।